আজি পলাশবাৰীত বিৰোধী ঐক্যই দিলে চমক। ঊনত্ৰিশ নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত। বহুজাতিক কোম্পানীৰ লগতে চৰাং গৰু বালি শিল কাঠ বেপাৰীক দিলে সকিয়নি। এই আমাৰ ল'ৰা ছোৱালীবিলাকক বহুজাতিক কোম্পানী কেইটাই যে 12,000 টকা দি যে 12 ঘণ্টা ঘটুৱাই আছে, তেওঁলোকে যে ঘটুৱাই আছে, তেওঁলোকে লেবাৰ আইন ফ'ল' কৰিছেনে? অভাৰ টাইম দিছেনে? পীৰা পাৰি বহিম গেটত। আমাৰ সমষ্টিত কিছু ব্যৱসায়ী আছে, এই ব্যৱসায়ীসকলে তাক বিধায়ক পাতিব ঠিকা লয়। কিয় ঠিকা লয়? তেওঁলোকে কৰি থকা কামবিলাক ঢাকি ৰাখিবৰ কাৰণে এজন পিয়াৰৰ মানুহ লাগে। পংকজ গোস্বামীৰ কাষত সেইবিলাক মানুহ দেখিছে নেকি? চবতকে মই 40টা বছৰে আমি আপোনালোকৰ মাজত আছো, আমি আপোচ কৰা নাই। আমি কেতিয়াও আমাৰ নীতি আৰু আমাৰ কথাৰ সৈতে আপোচ কৰা নাই। 29 নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিত অলিয়ে গলিয়ে চলিছে নিৰ্বাচনী প্ৰচাৰ। কঁকালত টঙালি বান্ধি সাজু হৈছে প্ৰতিগৰাকী প্ৰাৰ্থী। বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামীয়েও চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। মিৰ্জা জামৰতল খেলপথাৰৰ পৰা ৰামপুৰ খেলপথাৰলৈ উলিওৱা বৃহৎ মটৰচাইকেল সমদলত অংশগ্ৰহণ কৰিলে সহস্ৰাধিক সমৰ্থকে। ৰামপুৰ খেলপথাৰলৈ উলিওৱা এক বৃহৎ সমদলেৰে চমকপ্ৰদ নিৰ্বাচনী প্ৰচাৰ চলালে গোস্বামীয়ে। মুখ্যমন্ত্ৰী পলাশবাৰী সমষ্টিলৈ আহিব লাগে, তেখেতে প্ৰশ্নবিলাক উত্তৰ দিব লাগে, আমি কোৱা কথাবিলাকৰ উত্তৰ দিব লাগে। কেৱল মাত্ৰ সংবিধান বিৰুদ্ধভাৱে হ'ব নালাগে আইসকল আপোনালোকক 26,000 টকা দিম, এইবাৰ ভোটটো আমাক দিব, কাৰণ এইটো নৈতিক কথা নহয়। তেখেতে ক'ব পাৰে মুখ্যমন্ত্ৰী হৈ আছে, মই কি বুলি ক'ম? মইতো মুখ্যমন্ত্ৰী নহয়। তেখেতে ক'ৰ পৰা দিব? তেখেতৰ ঘৰৰ সম্পত্তিৰ পৰা দিব নেকি? যদি ঘৰৰ সম্পত্তিৰ পৰা দিয়ে সেইটো কথা ঘোষণা কৰক, কাৰণ তেখেতে ইতিমধ্যেই কৈছে তেখেতৰ পৰিয়ালৰ সম্পত্তিবিলাক ৰাইজক দিম বুলি। কালি যদি আহি তেখেতে কয় আপোনালোকক আইসকল অমুক দিম, ভোটটো বিজেপিক দিয়ক, এই অভাৱগ্ৰস্ত মানুহখিনিৰ অভাৱটোক সম্বল কৰি লৈ যদি তেওঁলোকে ৰাজনীতি কৰে তেতিয়াহ'লে আমাৰ ক'বলগীয়া থাকে। কিন্তু তেখেতে যদি তেনেকুৱা কথা নকয়, উন্নয়নৰ কথা, এই হাতীকেইটা আজি বিজ্ঞানৰ যুগতো আমাৰ যে 5 বছৰে আমাক জুৰুলা কৰিলে, তেখেতক এই ৰামপুৰ ফিল্ডত তেখেতক কোৱাৰ পিছতো আজিলৈকে খেদিব নোৱাৰিলে, সেইটো কথাৰ উত্তৰ দিয়ক। তেখেতে কোটি কোটি টকা খৰচ কৰাৰ পিছতো দখলা পাহাৰ, মিৰ্জা পাহাৰ, ৰাণী অঞ্চলত 4 মাহে যে খোৱা পানীৰ নাটনি হ'ল তাৰ উত্তৰ দিয়ক। তেখেতক বৰদোৱাৰ মৌজাৰ মানুহে লগ কৰিব বিচৰাটো আজি 4 মাহে তেখেতে লগ নিদিলে আৰু ক'লে যে আপুনি লিখিতভাৱে কওক ছেটেলাইট চিটি বা গ্ৰথ চেণ্টাৰ নহয়, আপোনালোকক আমি ভোট দিম। তেওঁ লিখি দিব নোৱাৰিলে। তৰাবিলখন লজিষ্টিক পাৰ্ক কৰিবৰ কাৰণে যিটো তেওঁ প্ৰস্তাৱ কৰিছে আজিলৈ, তেখেতে লিখি দিব নোৱাৰিলে বা নকৰোঁ বুলি ক'ব নোৱাৰিলে। এই হিয়াৰিং যে হৈছে, এই হিয়াৰিংটো এটা নাটক। একেটা দাগকে ইফাল সিফাল কৰি দুবাৰ হিয়াৰিং কৰিলে আৰু ৰাইজে হিয়াৰিং দিবলৈ গ'ল, কিন্তু ৰাইজে গম নাপালে তেখেতসকলৰ হিয়াৰিঙৰ ৰিজাল্টটো কি হ'ল। ইমান গোপনীয় ফাইল এইটো। কিয় গোপনীয় ফাইল? যে কোনোবাক ছিংগাপুৰত কথা দি আহিছে না, কোনোবাক ছিংগাপুৰত কথা দি আহিছে যে আপোনাক আমি অমুক দিম, গতিকে দানটো দিব লাগিব। এই বিধায়ক ডাঙৰীয়াৰ টিকেট যে কাটা গ'ল, এইবিলাক কৰি দিব নোৱাৰাৰ কাৰণে হেমন্ত ঠাকুৰীয়া ডাঙৰীয়াৰ টিকেট কাটা গ'ল। শাসকীয় পক্ষৰ পৰা সকলো ব্যৱসায়ীকে কোৱা হৈছে, যিবিলাকে দান বৰঙণি দিয়ে নিৰ্বাচনত, মইতো ঘূৰা কথা এইটো। ইলেকশ্যন কমিশ্যনাৰে যদি ভালকে চেক কৰে, চবকে যাই পইচা দিয়ে, আমাকো দিয়ে কেতিয়াবা, দান হিচাপে আমিও দেখাওঁ। কিন্তু এইবাৰ মানে চিল কৰি দিছে, মোকো পইচা দিব নালাগে, গোস্বামীজাকো পইচা দিব নালাগে, তেওঁ যেনকে মৰে সেনকে মৰক। মোক মানে মই যাতে নিৰ্বাচনত প্ৰচাৰ কৰিব নোৱাৰোঁ, এখন পোষ্টাৰ মাৰিব নোৱাৰোঁ, মই যাতে কাম কৰিব নোৱাৰোঁ, তেনেকুৱা এটা ভয় ভাবুকি। এইটো গণতান্ত্ৰিক নেকি? তেওঁ কৰি দেখকচোন এইবিলাক। তেওঁ মিটিং পাতে, চমৰীয়াৰ পৰা মানুহ আনে, তেওঁ মিটিং পাতে এই আপোনাৰ জালুকবাৰীৰ পৰা মানুহ আনে, তেওঁ মিটিং পাতে চৰকাৰী গাড়ীবিলাক পঠিয়াই
বেলেগ সমষ্টিৰ পৰা মানুহ আনে তেওঁ ইয়াত মিৰ্জাত এখন মিটিং কৰি দেখাওকচোন এনেকুৱাকে বাকী সমষ্টিৰ মানুহ নানিব অকল পলাশবাৰীৰ মানুহ আনি দেখাওক চেলেঞ্জ কৰিছোঁ মই তেওঁতো হাজিৰা দিয়ে 50 টকা 100 টকা 200 টকা মই কিবা খুৱাইছোঁ পানীৰ বটলটোতো আপোনালোকে পানী পাইছেনে আপুনি পাইছে সেয়াটো বেলেগে কিনি দিছে মোৰতো পানীখিনিও মই যাচা নাই তেওঁ কৰক না পলাশবাৰীত ইয়াতে মোৰ ক'ৰবাত বেলেগ মানুহ আছে নেকি সেইখিনিতে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু গাড়ীৰ তেল মানে পেট্ৰলত দিব নোৱাৰো কাৰণেহে আমি ইমান মানুহ মাতা নাই এতিয়াও যদি কওঁ যে আৰু 1000খন বাইক লাগে আৰু আহিব আমি মানাহে কৰিছোঁ তেল ক'ৰ পৰা দিম বেয়া পাব নহয় এই দাদাই মাতি নি আমাক তেলখিনিয়ে নিদিলে সেইকাৰণে আমি মানা কৰিছোঁ এইবিলাক দলক আৰু পলাশবাৰীৰ মানুহে হেৰি কৰিব নেকি পৰিৱৰ্তন হোৱাৰ কাৰণ আত্মঅভিমান বিজেপি দলে বহুত ভুল কৰিছে এইটো বিজেপি শক্তিশালী মই মানিছোঁ মই বিজেপি কেতিয়াও ইগনৰ কৰা নাই মই পাতল কথাও কোৱা নাই কিন্তু তেওঁলোকে ইমান কেইজন মানুহ থকাৰ পিছতো পলাশবাৰীৰ সন্তান এজনক তেখেতসকলে টিকেট কিয় নিদিলে তেখেতক কি যুক্তিত টিকেট দিলে কওকচোন এজন বিধায়কক অপমান কৰা সেই দলৰে নেতা এজনক কিয় দিলে মুখ্যমন্ত্ৰীয়েতো কৈছিল যে এই দুজনক কেতিয়াও আমি টিকেট নিদিওঁ আৰু ৰাইজেও বিচৰা নাছিল তাৰপিছত এখেতক যে দিলে কি যুক্তিত দিলে কি কোৱালিটিত কি একেবাৰে মহামানৱ নেকি কোনটো দিশত মহামানৱ ভাল মানুহ আহক মই কোৱা নাই সংবিধানে অধিকাৰ দিছে বেলেগৰ মানুহে নিৰ্বাচন খেলিব তেনেকুৱা সমষ্টি বহুত আছে অসমত খেলিব আমাকো এজন মহামানৱ দিয়ক আমি মানি ল'ম তেখেতক কিয় মানি ল'ম তেখেতৰ বিৰুদ্ধে উঠা কথাবিলাক এতিয়ালৈতো তেওঁ খণ্ডন কৰা নাই মোক জেলত পঠিয়াম বুলিহে কৈছে সেইটো বাৰু পঠিয়াব পিছত পঠিয়ালে দেখিম কিন্তু বিধায়ক ডাঙৰীয়াক জেলত কেতিয়া পঠিয়াব তেখেতে সংবাদমেল কৰি কৈছিল ইয়াত কি চলি আছে মই জানো অমুকৰ চিণ্ডিকেট চলিছে তমুকৰ চিণ্ডিকেট চলিছে তাৰ লগত কোন জড়িত আছে মানুহ আপোনালোকেতো তেওঁক সুধিছিল যে আপুনি নাম কওক আমিওতো লগে লগে কাউণ্টাৰ দিছিলোঁ যে ইমান দিনে আমি কৈ আছিলোঁ ইয়াত চিণ্ডিকেট চলা বুলি বেয়া কাম চলা বুলি আপুনি একেবাৰে সোণৰ পলাশবাৰী চলি থকা বুলি কৈছিল আজি আপুনি নিজে স্বীকাৰ কৰিলে গতিকে আপুনি নামকেইটা কৈ দিয়ক ৰাইজক জনাৰ মন আছে না ৰাইজক জনাৰ অধিকাৰ আছে আপুনি বিধায়ক ৰাইজৰ প্ৰতিনিধি মুৰব্বী আপুনি কৈছে ইয়াত চিণ্ডিকেট চলিছে গৰু চিণ্ডিকেট চলিছে অমুক কৰিছে তমুক কৰিছে তেতিয়াহ'লে আপুনি নামকেইটা কৈ দিব লাগিছিল ৰাইজেতো জানিব বিচাৰিছে গতিকে তেওঁ যে কৈছে এই কথাবিলাক জেলত পঠিয়াব বিধায়কজনক কেতিয়া পঠিয়াব জেলত আগত আছে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'